Hello, future officers. মই অমিত বিশ্বকৰ্মাই আপোনালোকক নিউজ পেপাৰ মেড সিম্পলত স্বাগতম জনাইছো আজি কি নিউজ ডিসকাস কৰিবলগীয়া আছে আমি এবাৰ চাই লওঁ ক্লিন ইকোনমি ইনভেষ্টৰ ফোৰাম যেটো আপোনালোকে জিএস পেপাৰ 3 লগত ৰিলেট কৰিব পাৰে আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা লোৱা হৈছে দেন আপোনাৰ কি আছে যে গুডি পাওৰা আপোনাৰ যেটো আপোনাৰ দা হিন্দুৰ পৰা লোৱা হৈছে আৰু জিএস পেপাৰ 1 ৰ লগত ৰিলেট কৰিব পাৰে দেন এটা ইন্টাৰেষ্টিং আৰ্টিকেল আহিছে যেটো হল unemployment in Indian state GS paper 2 লগত ৰিলেট কৰিব পাৰে দা হিন্দুৰ পৰা লোৱা হৈছে দেন আপোনাৰ হ্যাপিনেস মিশন ফৰ পিস এণ্ড হাৰমনি যেটো আপোনালোকৰ GS পেপাৰ 5 ৰ পৰা ৰিলেট কৰিব পাৰে আৰু আপোনাৰ অসম ট্ৰিবিউনৰ পৰা লোৱা হৈছে দেন আপোনাৰ আহিছে যে ক্লাইমেট চেঞ্জ এণ্ড জেন্ডাৰ ক্লাইমেট চেঞ্জ আৰু জেন্ডাৰৰ মাজত ৰিলেচন কি আছে হেতুৰ কথা ডিসকাস কৰিম আমি GS পেপাৰ 3 আৰু আপোনাৰ দা হিন্দু নামৰ নিউজ পেপাৰৰ পৰা লোৱা হৈছে So discussion start কৰাৰ আগতে আমি চাই লম যে মেইনস ক্র্যাশ কোর্স আমাৰ চলি আছে মেইনস ক্র্যাশ কোর্সৰ যদি আপোনালোকে লব বিচাৰিছে তেতিয়া হলে এই তলত দিয়া যিবোৰ নম্বৰ আছে তাত কল কৰি তাৰ বিষয়ে বিতংকৈ জানি পিনে আপোনালোকে কম্পিটিশন গিয়াৰৰ মেইনস ক্র্যাশ কোর্সত ইনভলভ হ'ব পাৰে দেন আমাৰ মেইনসৰ টেস্ট সিৰিজও চলি আছে টেস্ট সিৰিজ তো এই টেস্ট সিৰিজত আপোনালোকে যদি জয়েন কৰিব বিচাৰিছে তেতিয়াও আপোনালোকে এই নম্বৰটোত ফোন কৰি জানি লব পাৰে প্ৰথম আৰ্টিকেল আমাৰ ক্লিন ইকোনমি ইনভেষ্টৰ ফোৰাম হেতু কি হয় সক যেটো আপোনাৰ ইন্দো প্যাসিফিক ইকোনমিক ফ্ৰেমৱৰ্ক আছে ফৰ প্ৰসপাৰিটি ইন্দো প্যাসিফিক ইকোনমিক ফ্ৰেমৱৰ্ক ফৰ প্ৰসপাৰিটি কি লঞ্চ কৰিছে ক্লিন ইকোনমি ইনভেষ্টৰ ফোৰাম লঞ্চ কৰিছে ইন আপোনাৰ সিংগাপুৰত ওকে আৰু অলপ জানো বিতংকৈ যেটো ইন্দো প্যাসিফিক ইকোনমিক ফোৰাম আছে হেতুৰ aim mainly কি হয় ইন্দো প্যাসিফিক ইকোনমিক ফ্রেমওয়ার্ক ফোরামৰ মেইন এইম হয় যে ইনভেস্টমেন্ট টকা মোবিলাইজ কৰা কিহৰ কাৰণে টকা মোবিলাইজ কৰা সাস্টেইনেবল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ যাতে সাস্টেইনেবল হয় ক্লাইমেট চেঞ্জৰ যেটো এফেক্ট আছে হেতু যাতে আপোনাৰ ঝেলিব পাৰে হেতু হল অবজেক্টিভ তাৰ কাৰণে ইনভেষ্টমেন্ট মোবিলাইজ কৰা দেন ক্লাইমেট যেটো টেকনলজি আছে ক্লাইমেট চেঞ্জৰ লগত ৰিলেটেড ক্লাইমেট চেঞ্জক এডপ্ট কৰাৰ কাৰণে যিমানখিনি টেকনলজি আছে তাৰ কাৰণে ইনভেষ্টমেন্ট মোবিলাইজ কৰা দেন ৰিনিউৱেবল এনাৰ্জি প্ৰজেক্টবোৰৰ কাৰণে ইনভেষ্টমেন্ট মোবিলাইজ কৰা দেন আপোনাৰ কি লিখিছে ইয়াত যেটো ইন্দো প্যাসিফিক ইকোনমিক ফ্ৰেমৱৰ্ক ফোৰাম আছে হেতুৱে কি কৰিছে যে এপ্লিকেশন ইনভাইট কৰিছে টেকনলজি কোম্পানীবোৰৰ পৰা আৰু ষ্টাৰ্টআপবোৰৰ পৰা যাতে কি শোকেস কৰিব পাৰে ইনভেষ্টমেন্ট sustainable Indian investment sustainable infrastructure project board on আপোনাৰ electric vehicle আৰু solar energy যেটো ওপৰত যিমানখিনি Indian investment sustainable infrastructure আছে হেতু শোকেস কৰাৰ কাৰণে যেটো এই ফোৰামটো আছে ইন্দো প্যাসিফিক ইকোনমিক ফ্ৰেমৱৰ্ক ফোৰাম তেও এপ্লিকেশন আপোনাৰ ইনভাইট কৰিছে ঠিক আছে ওকে এতিয়া আমি চাইলো যে ইন্দো প্যাসিফিক ইকোনমিক ফ্রেমওয়ার্ক হেতু একচুয়ালি কি হয় ঠিক আছে ইন্দো প্যাসিফিক ইকোনমিক ফ্রেমওয়ার্ক ফর প্রসপারিটি was launched কেতিয়া হৈছিল এক নম্বৰ কথা 2022 ত আপোনাৰ ইন্দো প্যাসিফিক ইকোনমিক ফ্রেমওয়ার্ক ফর প্রসপারিটি লঞ্চ কৰা হৈছিল এইটো মেইনলি আপোনাৰ যেটো ইউনাইটেড ষ্টেট আছে তেওঁৰ এটা ইনিশিয়েটিভ হয় ইউনাইটেড ষ্টেট নামৰ কান্ট্ৰিটোৰ ইনিশিয়েটিভ হয় তাৰ মেইন কি এইম যেটো হয় হেতু কি হয় যেটো স্ট্ৰেংথেন কৰা ইকোনমিক পাৰ্টনাৰশ্বিপ স্ট্ৰেংথেন কৰা ইকোনমিক পাৰ্টনাৰশ্বিপক স্ট্ৰেংথেন কৰা যি সকল ইন্দো প্যাসিফিক এটা এৰিয়া হয় একচুয়ালি ইন্দো প্যাসিফিকৰ মই ইয়াত মেপ দিছো যে ইন্দো প্যাসিফিক এই পার্টিকুলার যেটো এরিয়া হয় তাক ইন্দো প্যাসিফিক বুলি কয় ইন্দো মানে এই যে ইন্ডিয়া আৰু প্লাস ইন্ডিয়ান ওশেন এই যেটো ইন্ডিয়ান ওশেন প্লাস ইন্ডিয়া আৰু প্যাসিফিক হৈছে এই যেটো প্যাসিফিক ওশেন আছে প্ৰশান্ত মহাসাগৰৰ জায়গাখিনি আৰু তাৰ লগত থকা কান্ট্ৰিখিনি জাপান চাইনা ফিলিপিন্স ইন্দোনেছিয়া অস্ট্রেলিয়া এইফালে ইউএসএৰ এই যেটো আইল্যান্ড আছে এই পার্টিকুলার আইল্যান্ডটো কি আইল্যান্ড নামেৰে জনাজাত আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে ঠিক আছে এটো কি আইল্যান্ড নামেৰে জনাজাত তাত এটা ভলকেনো আছে এই ভলকেনোটো কোনটো ভলকেনো হয় মোক প্লিজ আপোনালোকে কমেন্ট সেকশনত জনাব লাগে তো দিস ইজ দা ইন্দো প্যাসিফিক রিজন ঠিক আছে তার কারণে এটা ফোরাম এই ফোরামৰ কথা আমি ডিসকাস কৰি আছো ঠিক আছে তো এতিয়া সক ইয়াৰ এটো মেইনলি আপোনাৰ ইউএস যেটো
আছে US led initiative হয় ইয়াৰ মেইন কাম হল যে পার্টনারশিপ যেটো ইকোনমিক পার্টনারশিপ আছে হেতু স্ট্রেংথেন কৰা between the participating countries to enhance equity আৰু competitiveness in the Indo-Pacific region ঠিক আছে Indo-Pacific regionত equity আৰু competitiveness অনা in economic partnership হেতু আপোনাৰ যেটো Indo-Pacific economic framework forum আছে তাৰ objective ঠিক আছে Here currently কেইটা participating countries আছে total 14 টা participating countries আছে okay significance কি হয় যে Indo-Pacific যেটো রিজন আছে মেইনলি Indo-Pacific যেটো মই রিজন দেখালো অলপ আগতে এই Indo-Pacific রিজনৰ মেইন সিগনিফিকেন্স কি হয় হেতু আমি এবাৰ চাই লম Indo-Pacific যেটো রিজন আছে হেতু হোম হয় কিহৰ হয় কাৰ হোম হয় যে মোর দেন হাফ অফ দা ইন্ডিয়ান হাফ অফ দা ওয়ার্ল্ড পপুলেশনৰ হোম হয় হেতু তাৰ পিছত আৰু যেটো 2/3 অফ দা যেটো ওয়ার্ল্ড ইকোনমি আছে এই ইয়াত থকা কান্ট্রিজ কিনিয়ে ফর্ম করে প্রথম কথা Indo-Pacificৰ যেটো ইম্পর্টেন্স হল যে ইয়াত মেইনলি আপোনাৰ মোর দেন আপোনাৰ আধাতকে বেছি ওয়ার্ল্ডৰ পপুলেশন এই Indo-Pacific যেটো রিজন আছে তাতে থাকে প্লাস যেটো ওয়ার্ল্ডৰ 2/3 ইকোনমি সেই Indo-Pacificত থকা কান্ট্রিজ বুৰে ফর্ম কৰে ঠিক আছে তো বহুত ইম্পর্টেন্ট জায়গা হয় তাৰ পিছত যেটো এই Indo-Pacificতে এটা জায়গা আছে পার্সিয়ান গলফ যেটো জায়গা আছে সেই জায়গাটোৱে mainly আপোনাৰ 1/3 of the world oil ঠিক আছে world যিমান oil produce হয় তাৰে 1/3 অকল এই Indo-Pacificৰ মেইন যেটো পার্সিয়ান গলফ যেটো আপোনালোকে মেপত লোকেট কৰিব লাগে পার্সিয়ান গলফ কত আছে ঠিক আছে তো পার্সিয়ান গলফৰ পৰাই মেইনলি oil produce হয় তাৰ পিছত holdovers and holdovers half of the world crude oil reserves as well as significant portion of the world's natural gas যেটো natural gas আৰু oilৰ যেটো ৰিজাৰ্ভ আছে মেইনলি এই পার্সিয়ান গলফ যেটো জাগাৰ কথা কৈছো সেই জাগাতে আছে তো বহুত বেছি ইম্পর্টেন্ট হয় আমাৰ কাৰণে Indo-Pacific যেটো ৰিজন হয় হেতু আৰু এই পার্সিয়ান গলফ কোত আছে আপোনালোকে মেপত লোকেট কৰিব লাগে ঠিক আছে আৰু মই অলৰেডি দেখালো যেটো এটো Indo-Pacific ৰিজন ওকে পৰীক্ষাত কোৱেশ্চন এটা আহিব পাৰে Indo-Pacific ৰিজনৰ ওপৰত ঠিক আছে বহুত বেছি নিউজত থাকে ইন্টাৰনেশনাল ৰিলেশনত নেক্সট হল আপোনাৰ গুডি পাওৰা ঠিক আছে মই যদি প্ৰনাউন্স ভুলকে কৰিছো প্লিজ মোক ক্ষমা কৰিব যেটো মই গুডি পাওৰা বুলি কৈছো ওকে তো কি হৈছে যে যেটো গুডি পাওৰা এটা একচুয়ালি এটা আপোনাৰ ফেস্টিভেল হয় ঠিক আছে ফেস্টিভেল হয় যেটো আপোনাৰ যেটো চত মাহ আছে চত মাহৰ ফাৰ্স্ট দিনাখন এই ফেস্টিভেলটো আপোনাৰ সেলিব্রেট কৰা হয় ঠিক আছে আৰু এটো আৰু চত মাহৰ ফাৰ্স্ট দিনাখন আপোনাৰ নিউ মুন হয় অমাবস্যাৰ প্ৰথম দিনাখন এটো আপোনাৰ কি কৰা হয় নিউ মুনৰ প্ৰথম দিনাখন আপোনাৰ এই যেটো গুডি পাওৰা নামৰ ফেস্টিভেল আছে এই ফেস্টিভেলটো সেলিব্রেট কৰা হয় এটো এটা স্প্রিং ফেস্টিভেল মানে বসন্ত ঋতুত হোৱা ফেস্টিভেল হয় ঠিক আছে এটো মেইনলি কোত সেলিব্রেট কৰা হয় মহাৰাষ্ট্ৰ আৰু গোৱাত এই গুটে ফেস্টিভেলটো আপোনাৰ সেলিব্রেট কৰা হয় এটো আৰু তাহাতৰ কাৰণে এটো এটা নিউ ইয়াৰ তাহাতৰ সবৰে আমাৰ নিউ ইয়াৰ থাকে জানো আমাৰ পয়লা যেটো বৈশাখ মানে বেঙ্গলীত পয়লা বৈশাখ যেটো আছে হেতু আপোনাৰ কি হয় নিউ ইয়াৰ হয় অসমীয়াটো হেতু যেটো বহাগ মাহৰ 1 তাৰিখ তো হেতু নিউ ইয়াৰ হয় তো হেনেকে তাহাতৰ কাৰণে এটো তাহাতৰ নিউ ইয়াৰ মহাৰাষ্ট্ৰ আৰু গোৱাৰ কাৰণে আৰু হি মাৰাঠী পিপলৰ কাৰণে আৰু কঙ্কনি হিন্দুজৰ কাৰণে ঠিক আছে এই যেটো টার্ম আছে গুডি আৰু পাওৰা ঠিক আছে গুডি মিন্স কি হয় গুডি মিন্স ফ্ল্যাগ ঠিক আছে পতাকা আৰু পাওৰা মিন্স হেতু আপোনাৰ সেই ফাৰ্স্ট দিনাখন যেটো আপোনাৰ প্ৰথম যেটো চন্দ্ৰ ওলাই চন্দ্ৰৰ ফাৰ্স্ট দিনাখনে ফাৰ্স্ট মুন যেটো হয় হেতু কয় পাওৰা ঠিক আছে তাহাতৰ ল্যাঙ্গুৱেজত ওকে সিগনিফিকেন্স কি আছে এই যেটো ফেস্টিভেল আছে তাৰ ফেস্টিভেলৰ সিগনিফিকেন্স কি হৈছে যে ইয়াৰ দ্বাৰা এই ফেস্টিভেলটোৱে সিগনিফাই কৰে যে এই বসন্ত ঋতু আহি গল স্প্রিং সিজনটো আহি গল আৰু তাৰ পৰা কি সিগনিফাই কৰে যে এগ্ৰিকালচাৰৰ পইণ্ট অফ ভিউৰ পৰা কি সিগনিফাই কৰে যে সেই যেটো যিবোৰ ৰবি ক্ৰপছ আছে যিবোৰ আছে আপোনালোকে কমেন্ট সেকশনত জনাব লাগে যে ৰবি ক্ৰপছ কোনখিনি ক্ৰপছক ৰবি ক্ৰপছ কয় ঠিক আছে ৰবি ক্ৰপছ কিনিক আপোনালোকে যেতিয়া ৰিসাৰ্চ কৰিব নিজে মানে এতিয়া নেজানিলো আপুনি কি কৰিব গুগলত মাৰিব তো যেতিয়া আপুনি গুগলত মাৰি নিজে চাব তেতিয়া হেইটো আপোনাৰ তাত লং টাৰ্মত মনত থাকিব মানে বস্তুটো লং টাৰ্ম লৈকে আপোনাৰ মনত থাকিব এতিয়া যদি মই কৈ দিও ৰবি ক্ৰপছ কোনখিনি ক্ৰপছক কয় ৰবি ক্ৰপছ তেতিয়া হলে আপুনি পাহৰি যোৱাৰ হেতু থাকে যেতিয়া আমাৰ যেটো ব্ৰেইন আছে সেই ব্ৰেইনে যেতিয়া এফৰ্ট টকায় তেতিয়া আমি পাহৰি নাযাও বস্তুবোৰ বুজি পাইছে তো ওকে হেতু কাৰণে আপোনালোকে মোক হেতু কথা কমেন্ট সেকশনত জনাব লাগে ঠিক আছে তাৰ পিছত হল যে ইট ইজ বিলিভ দ্যাট অন দিস ডে লর্ড
ব্ৰহ্মা created the universe etu believe kora hoy je lord brahma jitu universe create korisile ei date universe create korisile marks the bringing of the harvest season of maharashtra thik ase to ei maharashtra main harvest season tu I ane hetu dekhai keteba thik ase tar bisot apunar promotes the traditional arts as the making of gudi and drawing of rangoli requires creativity and artistic skill mane hol je ei jitu festival ase hei festival ote mane sobe tat ki kore ei rangoli banay thik ase rangoli apnaloke dekhise rangoli making competition hoy to ei rangoli bonwai tar pora ki hoy je art jitu ase hetu promote hoy hei khini hol ei jitu festival ase ei festivalor main significance okay eta mains or question dia hoise ei mains or question to apnaloke likhi bine amak email kori pathabo lage aru jodi apnaloke email kori pathai tetia hole yar evolution pai jabo thik ase what are the main feature of the Vedic society and religion thik ase do you think some of the features are still prevailing in Indian society eito apunar 150 words jodi to 10 mark thake porikhat hetu likhi bine work sign koribo lage thik ase next article ami jitu ase hetu sao on unemployment in Indian states in মানে ভাৰতৰ ৰাজ্যবোৰত আনএমপ্লয়মেন্টৰ কন্ডিশন এই যেটো আৰ্টিকেল আছে এই আৰ্টিকেলত দেখুৱা হৈছে সাউ কনটেক্সট কি এ ৰিসেন্ট ৰিপোৰ্ট বাই দা International Labour Organization and the Institute for Human Development reveal that 2 out of every 3 unemployed individual was a young graduate, highlighting the need for urgent policy intervention. Mane hol je eta report ulaise ILO or falor pora aru ei jitu institute ase Human Development Institute tat koa hoise je apunar 2 out of 3 tinta manuhor bitorot দুটা মানুহে আপোনাৰ আনএমপ্লয়েড হৈ আছে ঠিক আছে ইন্ডিয়া খনত ঠিক আছে ইন্ডিয়া খনত আপোনাৰ হেই আৰু হিহতি আপোনাৰ ইয়ং গ্ৰেজুৱেচনো আছে বাট তাহাঁতি আনএমপ্লয়েড কাম পোৱা নাই ঠিক আছে তাৰ হেতুৰ কাৰণে এটা আৰ্জেন্ট পলিসি ইন্টাৰভেনশনৰ দৰকাৰ আছে বুলি ইয়াত কনটেক্সট হিচাপে কৈছে তো ইয়াত যদি স্ট্যাটিস্টিক্স চাওঁ তেতিয়া হলে চাব পাৰিম যে যেটো গোৱা ৰাজ্য আছে সেই গোৱা ৰাজ্যত ম্যাক্সিমাম হাইয়েস্ট আনএমপ্লয়মেন্ট আছে যেটো আপোনাৰ 10% আৰু ন্যাশনাল যেটো আপোনাৰ আনএমপ্লয়মেন্টৰ ৰেট হয় ন্যাশনালি কিমান মানুহ আনএমপ্লয়েড আছে বুলি কলে তেতিয়া হলে 3.17% হে আনএমপ্লয়েড আছে বাট তাতকে বেছি 10% গোৱাত মেইনলি আপোনাৰ আনএমপ্লয়মেন্টৰ সমস্যাটো দেখা গৈছে ওকে আৰু যদি আমি তলত চাও মানে এতকৈ কম আনএমপ্লয়মেন্ট কোন গিটা ৰাজ্যত আছে যদি আমি চাও তেতিয়া হলে লোয়েষ্ট আনএমপ্লয়মেন্ট ৰেট আপোনাৰ 3% যেটো মহাৰাষ্ট্ৰত আছে 2.4% যেটো আপোনালোকে চাব পাৰে যেটো মানে ইউপি উত্তৰ প্ৰদেশত আছে আৰু 1.6% মধ্য প্ৰদেশত আছে ব্ৰিংগিং ডাউন দা নেশনাল এভাৰেজ যেটোয়া আপোনাৰ নেশনাল এভাৰেজটো অলপ কমাই দিছে আৰু এই যেটো গোৱা আছে গোৱাত ম্যাক্সিমাম আনএমপ্লয়মেন্ট আছে বুলি এই ৰিপৰ্টখনে কৈছে এইটোৰ পৰা আপোনাৰ কি হয় আপোনাৰ এটা বেলেগ ধৰণৰ মানে মানে কন্টাৰডম দেখা যায় মানে কনফিউজন দেখা যায় কি দেখা যায় যে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বাহিৰে বেছিভাগ আপোনাৰ যিমানবোৰ ষ্টেটস আছে সেইখিনি মেইনলি আপোনাৰ আনএমপ্লয়মেন্ট যেটো ৰেট আছে হেতু আপোনাৰ লোৱাৰ আছে হেতু আনএমপ্লয়মেন্ট যেটো ৰেট আছে লোৱাৰ আছে দেন নেশনাল এভাৰেজতকে আপোনাৰ মাচ অফ দা ষ্টেট উইথ আনএমপ্লয়মেন্ট ৰেট লোৱাৰ দেন দা নেশনাল এভাৰেজ আৰু অলসো হেভ পাৰ ক্যাপিটা income lesser than the national average যেটো পার ক্যাপিটা ইনকাম আছে হেতু ন্যাশনাল এভাৰেজতকে তলত আছে আৰু আপোনাৰ যেটো আনএমপ্লয়মেন্ট আছে হেতু আপোনাৰ কি হৈছে লোৱাৰ আছে হেতু ন্যাশনাল এভাৰেজতকে হেতু কোৱা হৈছে তো কথাটো কনফিউজনৰ কথাটো কেনেকুৱা ধৰণৰ যে এতিয়া সক এটা এনালাইসিস এটা কৰা হৈছে আৰু তাত সাজেষ্ট কৰিছে যে যেটা যেটো আনএমপ্লয়মেন্ট ৰেট আছে সেই আনএমপ্লয়মেন্ট ৰেটটো আপোনাৰ নেগেটিভ এটা ৰিলেশন আছে তার শেয়ার অফ লেবার ফোর্স এংগেজ ইন সেলফ এমপ্লয়মেন্ট মানে হল যে এনেকুৱা ধৰণৰ কথা দেখাইছে তাত যত আনএমপ্লয়মেন্ট যত বেছি আছে তাত আপোনাৰ কি হৈছে যে আপোনাৰ শেয়ার অফ লেবার ফোর্স ইন সেলফ এমপ্লয়েড মানে আপোনাৰ যিখিনি মানুহ সেলফ এমপ্লয়েড যত ফৰ এক্সাম্পল পার্টিকুলার এটা ৰাজ্য লইলো এই ৰাজ্য যত যদি আপোনাৰ আনএমপ্লয়মেন্ট বেছি আছে তাত হেনকা ধৰণৰ বস্তু দেখা গৈছে যে তাত আপোনাৰ মেইনলি সেলফ এমপ্লয়মেন্ট যেটো লেবার ফোর্সত যদি নিজকে নিজে এংগেজ কৰি দিয়ে কোনোবাই নিজে কিবা এটা কাম কৰিছে তাক সেলফ এমপ্লয়মেন্ট বুলি কয় তাত হেতু কম আছে তো এটা নেগেটিভ ৰিলেশন দেখা যায় মানে আনএমপ্লয়মেন্ট ৰেটৰ লগত আৰু শেয়ার অফ লেবার ফোর্স এংগেজড ইন সেলফ এমপ্লয়মেন্টৰ লগত
বুজি পাইছে কথাটো য'ত সেলফ এমপ্লয়মেন্ট ফৰ এক্সাম্পল য'ত বেছি আছে তাত আনএমপ্লয়মেন্ট কম আছে কথাকাৰ বুজি পাইছে কথাকাৰ হ'ল যে মেইনলি আপোনাৰ যোনটো ষ্টেটত আনএমপ্লয়মেন্ট মানে কম আছে তাৰ মানুহখিনি মেইনলি সেলফ এমপ্লয়ড হৈ আছে এই আৰ্টিকলটোৱে হাৰাংখত এই কথাকাৰে ক'ব বিচাৰিছে ষ্টেট উইথ লাৰ্জাৰ প্ৰপৰ্চন অফ ইনফৰ্মেল যেটো ইনফৰ্মেল মানে সেলফ এমপ্লয়মেন্ট আছে tend to have lower unemployment rate indicating the role of informal work observing আপনার ওয়ার্ক মানে জব সিকার বুঝি পাইছে তো মেইনলি আনএমপ্লয়মেন্ট রেট তাত কম আছে য'ত মেইনলি সেলফ এমপ্লয়ড হৈ আছে ইনফৰ্মেল সেক্টৰতে হওক ইনফৰ্মেল সেক্টৰ ফৰ এক্সাম্পল কোনোবাই কাৰ্পেণ্টাৰ হয় ঠিক আছে কোনোবাই মানে ফৰ এক্সাম্পল কোনো এটা অফিচৰ মানে পিয়ন হয় হেনেকুৱা ধৰণৰ কাম কৰি কৰি আপোনাৰ মানে যিখিনি মানুহ আছে তাত সেইবোৰ ৰাজ্যত মেইনলি দেখা গৈছে যে আপোনাৰ আনএমপ্লয়মেন্ট ৰেট কম আছে আৰু ইয়াৰ পৰা আমি কি বুজি পাইছো যে যেটো ইনফৰ্মেল সেক্টৰ আছে এই ইনফৰ্মেল সেক্টৰত আপোনাৰ কি হৈছে যে যেটো আনএমপ্লয়মেন্ট আছে সেই আনএমপ্লয়মেন্ট ৰেটটো কমোৱাত ইনফৰ্মেল সেক্টৰে বহুত ডাঙৰ এটা অৰিহণা যোগাইছে বুজি পাইছে ওকে আৰু এডিশনালি কি দেখা গৈছে যে এটা পজিটিভ কোৰিলেশন দেখা গৈছে বিটুইন আৰবান শেয়াৰ ইন দা labor force and unemployment rate positive correlation মানে যে যত আরবান শেয়ার অফ লেবার যেটো আপোনাৰ শহৰৰ পৰা লেবার ফোর্সত যেটো মানে কন্ট্রিবিউশন আছে তাৰ লগত আনএমপ্লয়মেন্টৰো এটা পজিটিভ দুটাই একে যত আনএমপ্লয়মেন্ট বেছি আছে তাত দেখা গৈছে যে শেয়ার অফ লেবার যেটো আপোনাৰ আরবান সেক্টৰৰ পৰা মানে বেছি আছে কথাটো কেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল যিখিনি আপোনাৰ আরবান যেটো আপোনাৰ শহৰত থকা যিখিনি ইউথ আছে গ্ৰেজুৱেট স্পেশালি ইউথখিনি তাহাতি কি ভাবিছে যে তাহাতৰ যেটো ট্যালেন্ট আৰু স্কিল আছে সেই স্কিলৰ হিচাপত জব নাই আৰু হেতু কাৰণে তাহাতি যদি হৰু হুৰা বা লো ওয়েজেছৰ জব পায় তেতিয়া হলে তাহাতি কাম কৰিব নিবিচাৰে তো হেতু কাৰণে হেতু জাগাত আনএমপ্লয়মেন্ট ৰেটটো বেছি হেতু লিখিছে ইয়াত হাইলি আরবানাইজড স্টেট এক্সপেৰিয়েন্স হায়াৰ আনএমপ্লয়মেন্ট ৰেট ডিউ টু দা লিমিটেড স্কোপ ফৰ informal job observation particularly in agricultural dependent sector মানে হল যে আপোনাৰ সক মানে যত আপোনাৰ আরবান এৰিয়া হয় তাত মেইনলি আপোনাৰ ইনফৰ্মেল সেক্টৰত কাম কৰাৰ যেটো স্কোপ আছে সেই স্কোপটো কম আছে মেইনলি যদি রুরাল এরিয়া হলহেতেন তেতিয়া হলে কি হয় যে আপোনাৰ কেতিয়াবা কি হয় যেটো এগ্ৰিকালচাৰাল ফিল্ড আছে পথাৰতো মানুহে লাগি যায় ঠিক আছে লাগি পিনে কাম কৰি দিয়ে আৰু হেতুক এমপ্লয়মেন্টত ধৰি লোৱা হয় বাট ইয়াত যেহেতু আপোনাৰ আরবান এরিয়া হাই আরবান এরিয়াত আপোনাৰ হেনকা ধৰণৰ একো স্কোপ নাই হেতু কাৰণে তাত আরবান এরিয়াবোৰত দেখা যায় যে আনএমপ্লয়মেন্ট ৰেটটো বেছি বুজি পাইছে এইটো কথা এতিয়া সক যে আপোনাৰ ৰিলেশন কি আছে এডুকেশনৰ লগত আনএমপ্লয়মেন্টৰ যেটো ৰিলেশন আছে হেতু কি আছে হেতু আমি অলপ চাও যে লিংক বিটুইন এডুকেশন লেভেল and unemployment rate is evident with the highly educated state like Kerala facing higher unemployment despite affluent status আমি সকলোৱে জানো যে কেৰালাৰ আটাইতকৈ বেছি লিটাৰেসি ৰেট আছে দেন অলসো তাত মানে ওয়ান অফ দা হাইয়েস্ট আনএমপ্লয়মেন্ট ৰেট দেখা গৈছে তো এইটো হল এডুকেশনৰ লগত ৰেল তাৰ পৰা কি হয় যে যেটো আপোনাৰ ইন্ডাস্ট্ৰিৰ যেটো অপৰচুনিটি দি আছে সেই হিচাপত আপোনাৰ এডুকেশনে যিবোৰ গ্ৰেজুৱেট প্ৰডিউস কৰি আছে তাৰ ওপৰত এটা গ্যাপ আছে তাৰ মানে কি এই যেটো এটা কিওয়াৰ্ড থাকে ইন্ডাস্ট্ৰি একাডেমিয়া লিংকেজ এই যেটো ইন্ডাস্ট্ৰি একাডেমিয়াস লিংকেজটো নাই বুজি পাইছে তো এইটোই স্টেট উইথ লোৱাৰ শেয়াৰ অফ গ্ৰেজুৱেটস ইন দা লেবাৰ ফোর্স exhibit lower unemployment rate underscoring the mismatch between skill and job opportunities কথাটো একে বুজি পাইছে okay graduate often seek high wage job ঠিক আছে graduate seeking high wage job in line with their skill contributing to unemployment when the modern sector fail to expand sufficiently to observe them ঠিক আছে এইটো কথা মই অলরেডি আপোনালোকৰ লগত ডিসকাস কৰিছো যি সকল গ্ৰেজুৱেট তাহাঁতৰ যেটো মানে স্কিলৰ ওয়াইজত তাহাঁতি বেছি ওয়েজ থকা জব বিচাৰে বাট হেতু কাৰণে কি হৈছে আনএমপ্লয়মেন্ট ৰেট বেছি হৈছে ওকে যেটো ইমপ্লিকেশনস আছে ইমপ্লিকেশনস এন্ড পলিসি কনসিডারেশন কি কৰিব পাৰি হেতুৰ কথা কোৱা হৈছে এজ ইন্ডিয়া আন্ডাৰগোজ স্ট্ৰাকচাৰাল ট্ৰান্সফৰমেশন ঠিক আছে যেহেতু ইন্ডিয়া স্ট্ৰাকচাৰাল কিছুমান ট্ৰান্সফৰমেশনৰ থ্ৰুদি গৈ আছে ঠিক আছে উইথ
a reduction in the role of agriculture jot apunar ki hoise je agriculture or jitu role ase hetu komi goise aru increase in mainly apunar agricultural role komi pine apunar manufacturing jitu sector ase aru jitu tertiary sector ase jitu apunar service sector tat role mainly besi bahise aru apunar obviously urbanization increase hoise thik ase aru education jitu attainment ase hetu bahise thik ase there is an upward pressure of the unemployment rate to hetu karone ki hoise je upward pressure eta dekha goise unemployment rate ot okay तो तार पिছত আপোনাৰ policy intervention focused on employment generation and bridging the gap between skill and job opportunities are crucial तो এনেকুৱা ধৰণৰ policy দৰকাৰ আছে policy intervention দৰকাৰ আছে যোনে employment generate কৰিব আৰু যেটো gap আছে skill আৰু job opportunity ৰ মাজত যেটো gap আছে হেতু fulfill কৰিব ঠিক আছে হেতু crucial হয় तो এইটো আপোনালোকৰ কাৰণে প্ৰিলিমছৰ প্ৰেক্টিস কোৱেশ্চন আছে যে আইএলও যেটো আছে এই আইএলওৰ আপোনাৰ যেটো ফৰ্মিং ইয়াৰ হেতু মোক কমেন্ট সেকশনত জনাব লাগে ওকে ওকে নেক্সট যেটো আৰ্টিকেল আছে হেতু চাও হক হ্যাপিনেস মিশন ফৰ পিস এণ্ড হাৰমনি এটো কি হয় আপোনাৰ অসম ট্ৰিবিউনৰ পৰা লোৱা হৈছে হেতু কনটেক্সট কি হয় যেটো Bodoland Territorial Council আছে Bodoland Territorial Council এই যেটো পার্টিকুলার মিশন আছে এই মিশনটো লঞ্চ কৰিছে কিহৰ কাৰণে লঞ্চ কৰিছে যাতে এসিমিলেশন কৰিব পাৰে গুটেইখিনি পিপল মানে তাত থকা মানুহবোৰৰ এটা এসিমিলেশন হয় মিলাপ্ৰীতি থাকে ঠিক আছে আৰু গুটেইকিটা কমিউনিটি ঠিক আছে গুটেইকিটা কমিউনিটিৰ লগত আপোনাৰ মিলাপ্ৰীতি থাকে ওকে যেটো এক্টিভিটিজ কি কৰা হ'ব এই মিশনটোৰ আন্ডাৰত যে কালচাৰাল যেটো এক্সচেঞ্জ প্ৰগ্ৰাম আছে সেই কালচাৰাল এক্সচেঞ্জ প্ৰগ্ৰামৰ ব্যৱস্থা কৰা হ'ব এটা অডিটৰিয়াম বনোৱা হ'ব যাতে যিমানটো বিটিসি কনস্টিটুৱেন্সি যিমানবোৰ বিটিসি কনস্টিটুৱেন্সি আছে তাত এটা এটলিষ্ট অডিটৰিয়াম বনোৱা হ'ব আপোনাৰ যিমানবোৰ বিটিসি কনস্টিটুৱেন্সিস আছে তাত আপোনাৰ কি হ'ব যে এটা আপোনাৰ স্পোর্টস একাডেমিজও বনোৱা হ'ব আৰু ইয়াৰ দ্বাৰা কি হ'ব মেইনলি আপোনাৰ obviously assimilation হ'ব ডিফারেন্ট কালচারাল কমিউনিটিজৰ লগত আৰু আপোনাৰ যেটো বিটিসি বা আপোনাৰ যেটো আপোনাৰ বড়োল্যান্ড টেৰিটৰিয়েল ৰিজন আছে যে হেতু আপোনাৰ ভাইলেন্স ফ্ৰী হ'ব ঠিক আছে হেতু এটা ভাল এটা ইনিশিয়েটিভ ওকে নেক্সট আমাৰ আৰ্টিকেল হৈছে যে ক্লাইমেট চেঞ্জ আৰু জেন্ডাৰৰ লগত জেন্ডাৰ আৰু ক্লাইমেট চেঞ্জৰ লগত ৰিলেশন ঠিক আছে ইট was in the news that climate change poses enormous challenges to the well-being of women যেটো নিউজ চলি আছে যে ক্লাইমেট চেঞ্জে মেইনলি আপোনাৰ ওমেনৰ কাৰণে বেছি আপোনাৰ চ্যালেঞ্জেস ক্ৰিয়েট কৰে তো আমি কথাটো চাও কেনেকুৱা ধৰণৰ যে আপোনাৰ ক্লাইমেট চেঞ্জ প্ৰথম কথা ক্লাইমেট চেঞ্জ কি হয় অলপ চাব লাগিব যে ক্লাইমেট চেঞ্জ হল যে আপোনাৰ লং টার্ম শিফট যদি আপোনাৰ টেম্পারেচাৰ আৰু ওয়েদাৰ প্যাটাৰ্নত দেখা গৈছে তা ক্লাইমেট চেঞ্জ বুলি কম যদি লং টার্ম হয় তেতিয়াহে ক্লাইমেট চেঞ্জ ঠিক আছে তো লং টার্ম শিফট যদি দেখা গৈছে টেম্পারেচাৰ বহা যদি লং টার্ম বহা দিনে দিনে আমি দেখি আছো যে টেম্পারেচাৰ বাহি গৈ আছে আৰু ওয়েদাৰ প্যাটাৰ্নত যদি দেখা গৈছে তেতিয়া হলে তাক আমি ক্লাইমেট চেঞ্জ বুলি কম আৰু এইটো আপোনাৰ ক্লাইমেট চেঞ্জ আপোনাৰ হসা কথা ক'ব গলে নেচাৰেলি হ'ব পাৰে আৰু হিউম্যান এক্টিভিটিজৰ কাৰণে হ'ব পাৰে ঠিক আছে তো বাট কি হৈছে যে আপোনাৰ 1800s পৰা মেইনলি আপোনাৰ হিউম্যান এক্টিভিটিজৰ কাৰণে আপোনাৰ ক্লাইমেট চেঞ্জ বেছিকৈ এগ্ৰেভেট হোৱা নেচাৰেলি তো হৈ থাকে ক্লাইমেট চেঞ্জ বাট আপোনাৰ 1800s পৰা মেইনলি হিউম্যান এক্টিভিটিজ মেইনলি আপোনাৰ কি হয় যে ফসিল ফিউল যেটো আপোনাৰ কয়লাই হওক বা খাৰুৱা তেলে হওক বাৰ্নিং কৰোৱাৰ কাৰণে মেইনলি আপোনাৰ ক্লাইমেট চেঞ্জৰ সমস্যাটো বেছিকৈ দেখা গৈছে সো আমি চাইলো যে ইম্প্যাক্ট of climate change on women কি হৈ আছে ঠিক আছে তো ইম্প্যাক্ট কি হৈছে যে যেটো ইউনাইটেড নেশন ডেভেলপমেন্ট প্রোগ্রাম আছে তেও কৈছে যে আপোনাৰ এটা আনইকুৱেল ইম্প্যাক্ট দেখা গৈছে যে কেনেকে যে যিবোৰ ওমেন আছে আপোনাৰ আৰু চিলড্ৰেন আছে তাহাঁতি 14 টাইমস বেছি চান্সেস আছে যে তাহাঁতি কোনো এটা পার্টিকুলার যদি ক্লাইমেট রিলেটেড ডিজাস্টার হয় তাত মানে মরার বেশি চান্সেস আছে আপনার ওমেন আর চিলড্রেন 14 টাইম বেশি চান্সেস আছে মরার ঠিক আছে তো ডিউ টু ক্লাইমেট চেঞ্জ আপনার কি হয়েছে ক্লাইমেট চেঞ্জের কারণে আপনার ফুড সিকিউরিটির যেটো প্রবলেম আছে হেতু ইনক্রিজ হয়েছে ফুড সিকিউরিটির প্রবলেমটো ফুড সিকিউরিটির প্রবলেম যেটো আছে হেতু ইনক্রিজ হয়েছে আৰু ওমেন আর দ্য ওয়ার্স্ট সাফারার of this agriculture as agriculture is one of the most important livelihood sources for women ঠিক আছে তো as যে যেটো এগ্রিকালচার হয় হেতু ওয়ান অফ দা মোস্ট ইম্পর্টেন্ট লাইভলিহুড সোর্সেস হয় ঠিক আছে তো আৰু তাৰ পৰা আপোনাৰ কি হয় ওমেনৰ কাৰণে লাইভলিহুড সোর্সেস হয় আৰু তাৰ পৰা আপোনাৰ কি হৈছে যে ফুড সিকিউৰিটি আপোনাৰ ক্লাইমেট চেঞ্জৰ কাৰণে ইনক্লুডেড হৈছে এই গোটেই বস্তুটো আপোনাৰ লিংক হৈ আছে ঠিক আছে ওকে
আপোনাৰ যেটো আপোনাৰ CEEW যেটো ডাটা আছে 2021 ডাটা দিছিলে shows that আপোনাৰ 75% of the Indian districts are vulnerable to hydromet disaster hydro মানে আপোনাৰ hydro word to relate হৈ আছে water লগত যিমানবোৰ আপোনাৰ ইয়াত কথা কোৱা হৈছে যে যেটো আপোনাৰ ডাটা আছে সেই ডাটাৰ মতে 75% of the Indian districts are vulnerable to আপোনাৰ যিমানবোৰ আপোনাৰ water লগত যিখিনি disaster আছে আপোনাৰ জল যদি বেছি হৈ যায় তেতিয়া হলে আপোনাৰ কি হয় ফ্লাড হৈ যায় কম হৈ গলে ড্ৰট হৈ যায় সাইক্লোন ঠিক আছে এইখিনি সব ওয়াটাৰৰ লগত মানে থকা ডিস্ট্ৰিক্ট মানে ওয়াটাৰৰ লগত থকা মানে ডিজাস্টাৰবোৰ ঠিক আছে এতিয়া তাৰে ভিতৰত আপোনাৰ কোৱা হৈছে যে এইবোৰ ডিস্ট্ৰিক্টতে আপোনাৰ according to আপোনাৰ National Family Health Survey 5 over the half of the women and children living in these districts were at risk এই গিটা ডিস্ট্রিক্টত জিমানবোৰ হাফতকে বেছি women আৰু children আপোনাৰ according to the National Family Health Survey 5 তাহাতি আপোনাৰ ৰিস্কত আছে ওকে impact of climate change on women or ওপৰত কেনকা ধৰণৰ climate change on impact পৰিছে women living in drought prone districts were more underweight ঠিক আছে এনেকুৱা দেখা গৈছে যে যিমানবোৰ women যিবোৰ মানে drought হোৱা টাইপৰ ডিস্ট্ৰিক্টত আছে তাত আপোনাৰ তাহাদি মেইনলি underweight হোৱা দেখা গৈছে experience more intimate partner violence তাহাতৰ মানে ধৰি লওক হাজবেন্ড ওয়াইফৰ মাজত বেছি কৈ কাজিয়া দেখা গৈছে আৰু প্লাস and higher rate of child marriage মানে বেছি কৈ আপোনাৰ child marriageৰ এটা এটো মানে স্ট্যাটাস ৰেকৰ্ড কৰিছে ঠিক আছে exposed to pollutants affects women health causing respiratory and cardiovascular disease যেটো pollutants যিবোৰ আপোনাৰ PM 2.5 PM10 হেবোৰ pollutants যেহেতু তাহাতৰ ওমেনৰ গাত সোমাইছে তাৰ কাৰণে ওমেনৰ যেটো হেলথ আছে হেতু বেছি কৈ মানে ইমপ্যাক্ট হোৱা দেখা গৈছে আৰু প্লাস আপোনাৰ যিখিনি ৰেসপিৰেটৰি যেটো আপোনাৰ উখালোৱাৰ যেটো সিস্টেম আছে তাক ৰেসপিৰেটৰি বুলি কয় আৰু কাৰ্ডিওভাস্কুলাৰ কাৰ্ডিও মিন্স আপোনাৰ হাৰ্ট তো কাৰ্ডিওভাস্কুলাৰ ডিজিজ বেছি হোৱা এই ওমেনত দেখা গৈছে এটো হল আপোনাৰ ক্লাইমেট চেঞ্জৰ ইমপ্যাক্ট ঠিক আছে এম্পাৱাৰিং ওমেন সাজেশন কি আছে আপোনাৰ সাজেশন কি আছে ওমেনক এম্পাৱাৰ কৰা কেনেকে এম্পাৱাৰ কৰিব যাতে তাহাতি জিমানবোৰ এগ্ৰিকালচাৰ আমি গম পাইছো যে ম্যাক্সিমাম ওমেন আপোনাৰ এগ্ৰিকালচাৰেল মানে ফিল্ডৰ লগত ৰিলেটেড হৈ আছে তাহাতি যদি এগ্ৰিকালচাৰেল ৰিসোৰ্সেস বোৰ বেছি কৈ পায় তেতিয়া হলে বেছি বেটাৰ হ'ব তো এম্পাৱাৰিং ওমেন উইথ অ্যাক্সেস টু এগ্ৰিকালচাৰেল ৰিসোৰ্সেস সো দ্যাট দে ক্যান ইনক্রিজ এগ্ৰিকালচাৰেল ইয়াৰ তাহাতি যাতে এগ্ৰিকালচাৰেল ইয়াৰটো বহাব পাৰে আৰু হেনেকে তাহাতি এটা লাইভলিহুড অপৰচুনিটিজ পাব ঠিক আছে ইমপ্লিমেন্টিং different adaptation measure বহুত ধৰণৰ বেলেগ ধৰণৰ adaptation measure climate change ৰ লগত যাতে adopt কৰি লব পাৰে ওমেন বুৰে তাৰ কাৰণে adaptation measure আপোনাৰ ইমপ্লিমেন্ট কৰাৰ কাৰণে কৈছে ইন মানে as per the need of the urban আপুনি আপোনালোকে সকলোৱে জানে যে urban area need বেলেগ rural area need বেলেগ তো হে according to the needs আপোনাৰ adoption measure implement কৰাৰ কাৰণে কৈছে addressing the issue of water shortage যেটো আপোনাৰ issue of water shortage আছে হেতু আপোনাৰ এড্ৰেছ কৰিব কোৱা হৈছে using আপোনাৰ কি হয় geographic information system or সহায়ত যেটো water sources water যেটো মানে যেটো shortage আছে হেতু আপোনাৰ এড্ৰেছ কৰিবলৈ কোৱা হৈছে আৰু এনেকে ইয়াত কি হ'ব পঞ্চায়ত যেটো আছে পঞ্চায়তে এটা ক্ৰুচিয়াল ৰোল প্লে কৰিব পাৰে ঠিক আছে ওকে এইখিনি আছিল আপোনাৰ সাজেশন তাৰ পিছত এটা সুপ্ৰিম কোৰ্টৰ এটা ফেমাস কোৰ্ট আছে পিপল হ্যাভ দা ৰাইট টু বি ফ্ৰী ফ্ৰম দা এডভার্স ইম্প্যাক্ট অফ ক্লাইমেট চেঞ্জ ঠিক আছে পিপল গোটেইখিনি মানুহৰে ৰাইটস আছে কি রাইট আছে যে তাহাতি যেটো এডভার্স ইম্প্যাক্ট অফ দা ক্লাইমেট চেঞ্জ আছে তাৰ পৰা ফ্ৰী হোৱাৰ রাইট টু বি ক্লিন এনভায়রনমেন্ট টু হ্যাভ এ ক্লিন এনভায়রনমেন্ট হেতু হয় ইজ অলৰেডি ৰিকগনাইজড এজ দা ফান্ডামেন্টাল রাইট উইদিন দা এডমিট অফ রাইট টু লাইফ যেটো আপোনাৰ আৰ্টিকেল 21 ত আছে ঠিক আছে তো রাইট টু লাইফৰ আন্ডাৰত এই গুটেখিনি রাইটস আহি যায় হেতু কোনে কৈছে সুপ্ৰিম কোৰ্টে কৈছে ওকে তো আজিলৈ ইমানে আমি ডিসকাস কৰিলো আকৌ আমি নেক্সট এটা এনএমএছত লগ পাম টিল দেন মই যিমানখিনি আপোনালোকক কমেন্ট সেকশনত জনাব দিছো প্লিজ আপোনালোকে হেখিনি ৰিসাৰ্চ কৰি জনাব লাগে আৰু মই হেখিনি গুটেখিনি কমেন্টে পঢ়ো তো টিল দেন থ্যাংক ইউ সো মাচ